সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বৰ্তমান ব্যস্ততাৰ মাজতে ভালে চলি আছে। আৰু আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্টে জনাবলৈ নাপাহৰিব। আৰু আজি ফিল্ডৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু সেই আপোনালোকে নিশ্চয় দেখি পাইছে গামোচা, এখন তিতা গামোচা হয়। এইখন পাৰ কৰি আহিছে আপোনালোকে, এইখন বুলি ক'লে গমেই পাব লাগে। আৰু এতিয়া ৰিক্ৰুইটমেণ্টৰ বিষয়ে আজি আপোনালোকৰ আগত আলোচনা কৰিম। আৰু যোনসকল বন্ধু বান্ধৱী এইবছৰ আছাম পুলিচৰ কাৰণে আছাম পুলিচ ABUP বা কামাণ্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সেইসকলে কিন্তু এইবছৰ চাকৰি নাপায়। কিয় নাপায় বুলি কৈছোঁ, কিন্তু এতিয়া আপোনালোকে কমেণ্ট নকৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছত কমেণ্ট কৰিব। কাৰণ কিয় কৈছোঁ সেই কথাটো আপোনালোকে ভালদৰে মন দি শুনি লওক আৰু ভিডিঅ' স্ক্ৰীণত শেষলৈকে চাই থাকক। বহুত ৰিক্ৰুইটমেণ্ট ওলাইছে, কিন্তু কি হ'ল, সময়ৰ নাটনি। সেইটো কাৰণে সময় নাটনি বুলি কৈছোঁ। কাৰণ আৰু সেইকাৰণে আগতে আপোনালোকক কৈছোঁ যে এবছৰ চাকৰি পাবলৈ বহুত অসুবিধা হ'ব। আপোনালোকে প্ৰথমে ভিডিঅ' চাই আপোনালোকে কমেণ্ট নকৰিব। আপোনালোকে শেষলৈকে মোৰ যিটো মানে বিবেকে দুখী পোৱা, আৰু যিটো মোৰ এজন কেণ্ডিডেট হয়, আৰু কেণ্ডিডেট হিচাপে যিটো মই কষ্টবিলাক বা যি সমস্যাবিলাক দেখি আহিছোঁ, সেই সমস্যাৰ যিটো কথা আজি আপোনালোকক ক'ম, শেষলৈকে চাই আপোনালোকে কমেণ্ট কৰিলে কৰিব বা গালি দিলেও দিব। কাৰণ চ' গাইজ, সেইটো কাৰণে কৈছোঁ আজি আপোনালোকক যে বেলেগতকৈ এবছৰ বহুত বেলেগ হ'ব লাগিব। যোনসকল আছাম পুলিচ ABUP কামাণ্ডো বা এফেয়াৰৰ কাৰণে প্ৰিপেৰেশ্যন সদায় কৰি আছে, সেইসকল এইবছৰ বেলেগতকৈ বেলেগ হ'ব লাগিব। তেতিয়াহে আমি ADRE বা বেলেগত যিকোনোত মানে চাকৰি পাবলৈ আমাৰ সক্ষম হ'ব। নহ'লে আমি আকৌ পস্তাই যাম। কাৰণ অকল ৰানিং কৰি সময়বিলাক নষ্ট নকৰি আকৌ আমি ঘৰলৈ গৈ কষ্টৰ মাজতে মানে কাৰণ মই সকলো কথা সদায় ফেচ কৰাৰ কাৰণেহে আপোনালোকৰ আগত আজি মই সেই কথাবিলাক ক'বলৈ পাৰিছোঁ। কাৰণ মই এনেকুৱা এজনে কেণ্ডিডেট, চ' সেইটো কাৰণে আজি আপোনালোকৰ আগতো ক'বলৈ মোৰ যিটো মানে মন গৈছে। চ' সেইটো কাৰণে আজি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ মোৰ সকলো কথাবিলাক। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোককতো মই কৈছোঁৱেই, মই যিটো আপোনালোকৰ আগত ভিডিঅ' দিম, সেই ভিডিঅ'সমূহ যিটো মানে সকলো মানে মানুহৰ লাইফত জড়িত হৈ থকা সকলো সমস্যা, সেই সমস্যা যিটো ফেচ কৰি আছে মানুহবিলাকে, সেই ওপৰত মই ভিডিঅ' দিম সদায়, আৰু সদায় দিবলৈ চেষ্টা কৰি থাকিম। চ' সেইকাৰণে কৈছোঁ, চাওক, যোনসকল ৰাতিপুৱা গধূলি প্ৰেক্টিছ কৰি আছে, সেইসকলে গম পায় যে কিমান কষ্ট। কিন্তু সেই কষ্টৰ বিষয়ে আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ মই অহা নাই। আজি আপোনালোকৰ আগত আলোচনা কৰিম সময়। কাৰণ সময় বহুত আমাৰ হাতত কম, আৰু যিমানখিনি ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে একেলগে হোৱাৰ চান্স আছে। তো সেইটো কাৰণে আমাৰ কাৰণে বহুত সময় কম। কাৰণ সেইটো কাৰণে কৈছোঁ, যোনসকলে ৰাতিপুৱা গধূলি প্ৰেক্টিছলৈ যায়, ৰাতিপুৱা 4টা বজাত উঠি অলপমান প্ৰেছ কৰাৰ পাছত যোনসকল ফিল্ডলৈ যায়, আৰু প্ৰায়ভাগ কি হ'ল, ল'ৰা ছোৱালীৰ ঘৰৰ পৰা প্ৰায় বহুত দূৰত মানে প্ৰেক্টিছলৈ যাবলগীয়া হয়। মিনিমাম 25 মিনিটমান লাগি যায়, মানে অহা যোৱাটো 40-45 মিনিট ওপৰত হয়। আৰু ইয়াত প্ৰেক্টিছ কৰা কিবা কিবি কৰি আকৌ ঘৰলৈ আহোঁতে মানে প্ৰায় 3 ঘণ্টা মিনিমাম ফিল্ডত আমি দিবলগীয়া হৈছে। ৰাতিপুৱা 3 ঘণ্টা আৰু গধূলি সময়ত 3 ঘণ্টা, আপোনালোকে ভাবক 6 ঘণ্টা সময়। আৰু সেই 6 ঘণ্টা সময় আমাৰ কাৰণে কিমান এটা মূল্যৱান সময় আমি ইয়াত মানে কটাই আছোঁ। চ' সেইটো কাৰণে কৈছোঁ বন্ধুসকল, ৰাতিপুৱা 4টা বজাত উঠিবলগীয়া হয় আমাৰ, যিটো নেকি আমি প্ৰেক্টিছ কৰোঁ। আৰু যোনসকলে ৰাতিপুৱা গধূলি প্ৰেক্টিছ কৰি আছে, সেইসকলে গম পায় কিমান ৰাতিপুৱা যদি সোনকালে নুঠোঁ, তেতিয়াহ'লে কি হয়, ৰানিং কৰিব যাবলৈ আকৌ দেৰি হৈ যায়। ৰাতি সোনকালে শুবলগীয়া হয়। কাৰণ আমি যদি বিচনালৈ নাযাওঁ, তাৰ মানে কি হয়, আমাৰ খোৱাত অলপমান প্ৰব্লেম হ'ব, আৰু খোৱাত যদি প্ৰব্লেম হয়, ৰানিং কৰিবলৈ আকৌ দিগদাৰ হয়। চ' মানে চাৰিওফালৰ পৰা মানে এতিয়া আমাৰ কি হ'ল, মানে মেইনটেনেঞ্চ কৰিবলৈ বহুত অসুবিধা হৈছে। যোনসকল কেণ্ডিডেটে আছাম পুলিচ ABUPৰ কাৰণে বা কামাণ্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সেইসকলৰ কাৰণে বহুত কষ্ট হৈছে। মানে কোনোপধ্যে মানে সেইফালে মিলালে সেইফালে
নহৈছে সেইফালে মিলালে সেইফালে নহৈছে, মানে পূৰা দিগদাৰ হৈ গৈছে। মানে কাৰণ আপোনালোকে নিশ্চয় জানে যে আমি ADR-ৰ 3rd গ্ৰেড 4th গ্ৰেড বা আসাম পুলিচ ABUPৰ কাৰণে সব ফালে আমাৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰে, কিন্তু কি হ'ল মানে সময়টো বহুত নাটনি হৈ গৈছে। কাৰণ বহুত কষ্ট হয়, কাৰণ আকৌ গধূলি ইভিনিং আকৌ প্ৰেক্টিছ কৰোঁ, ইভিনিং প্ৰেক্টিছ কৰি আকৌ ঘৰলৈ পাওঁ মানে 7টামান বাজিয়ে যায়। 7টাৰ পৰা ঘা পা ধুই অলপমান আৰাম লোৱাৰ পাছত 9টামান 8:30 9টামান বাজিয়ে যায়, ভাত খাবলৈ হৈ যায়। আৰু ভাত খোৱাৰ পাছত আকৌ কাৰণ গধূলি সময়ত ৰানিং কৰিলোঁ, ভাগৰ লাগি যায়, শুবলৈ মন যায়। এইফালে পঢ়াবিলাক থাকি গৈছে, মানে আমাৰ এইফালে প্ৰেক্টিছ কৰি গ'লে মানে এইফালে মানে বস্তু এটা থাকি গৈ আছে। মানে সেইটো কাৰণে কি হ'ল, এই বছৰ আমাৰ যিটো নেকি ৰিক্ৰুইটমেণ্টসমূহ, সেই ৰিক্ৰুইটমেণ্টসমূহত আমাৰ বহুত কষ্ট হ'ব। মানে যিটো মানে বহুত চাকৰি ওলাইছে, কিন্তু সেই চাকৰিসমূহ পাবলৈ মানে আমাৰ বহুত কষ্ট হ'ব। কাৰণ ময়ো এজন ভুক্তভোগী হয়, সেইটো কাৰণে মই যিটো মানে মোৰ যিটো বিবেকে মোৰ জুকি পাইছে আৰু যিটো মানে সমস্যাসমূহ যে মই সদায় দিন ৰাতি যিটো দেখি আছোঁ, সেইকাৰণে কৈছোঁ। আৰু মই যিটো আপোনালোকক কৈছোঁ আগত মই সেই ভিডিঅ' বনাইছোঁ, কাৰণ যোনসকল আসাম পুলিচৰ AFR বা ABUPৰ কাৰণে বা কামাণ্ডৰ কাৰণে এপ্লাই কৰিছে, সেইসকলে যোনসকল আসাম পুলিচৰ কাৰণে আসাম পুলিচ ABUP এপ্লাই কৰা নাই, সেইসকলতকৈ বেছি কষ্ট কৰিবলগীয়া হ'ব। কাৰণ সময় বহুত কম আমাৰ হাতত, তো আছেই দিনত সিফালে সিফালে আকৌ এতিয়াতো খেতি পথাৰৰ ছিজন, সিফালে পৰা কৰাটো বহুত সময় আমাৰ কাৰণে নষ্ট হৈ গৈছে। সেইটো কাৰণে গাইজ, সেইটো কাৰণে কৈছোঁ আজি আপোনালোকক যে বেলেগতকৈ এবছৰ বহুত বেলেগ হ'ব লাগিব। যোনসকল আসাম পুলিচ ABUP কামাণ্ডো বা AFR কাৰণে প্ৰিপেৰেশ্যন সদায় কৰি আছে, সেইসকল এইবছৰ বেলেগতকৈ বেলেগ হ'ব লাগিব। তেতিয়াহে আমি ADR বা বেলেগত যিকোনোত মানে চাকৰি পাবলৈ আমাৰ সক্ষম হ'ব, নহ'লে আমি আকৌ পস্তাই যাম। কাৰণ সকল কেণ্ডিডেটে এইবছৰ আসাম পুলিচ ABUP কামাণ্ডো AFR কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আৰু বেলেগৰ কাৰণে যদি প্ৰিপেৰেশ্যন 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আমি এইবছৰ বহুত কষ্ট কৰিব লাগিব। কাৰণ আমাৰ সময় বহুত কম। সেইটো কাৰণে কৈছোঁ আমি, কাৰণ প্ৰেক্টিছৰ সময়ত বহুত সময় ইয়াত দিবলগীয়া হয়, ফিল্ডত বহুত সময় আমাৰ ফিল্ডত দিবলগীয়া হয়। সেইটো কাৰণে আনে আমাতকৈ বহুত বেছি পঢ়ি আছে বা প্ৰিপেৰেশ্যন কৰি আছে, সেইসকলক যদি আমি টক্কৰ দিবলৈ যায়, তেনেহ'লে আমি বহুত কষ্ট কৰিব লাগিব। আকৌ বেছি ৰাতিলৈকে কৈ থাকিলেও আমাৰ আকৌ টোপনি ভালদৰে নহয়, আকৌ ৰাতিপুৱা উঠিবলৈ মন নাযাব, আকৌ প্ৰেক্টিছলৈ যাব নোৱাৰে। সেইটো কাৰণে বহুত কষ্ট, কিন্তু সেই কষ্টৰ মাজতে এইবছৰ চাকৰিটো ল'বই লাগিব। কাৰণ আৰু নেক্সট বছৰটো চাকৰি ওলাব নে নোলাব তাৰ কোনো গ্ৰান্টি নাই। বা আসাম পুলিচে হওক, বহুত চাকৰি ল'বলৈ অসুবিধা হ'ব, কাৰণ অগ্নিবীৰ আহি আছে। সেই অগ্নিবীৰৰ ল'ৰাবিলাকে চাকৰি আমাৰ অসম পুলিচৰ চাকৰিবিলাক লৈ ল'ব। এতিয়াই সেই সময়ত আমি যদি চাকৰিটো ল'ব নোৱাৰোঁ, তেনেহ'লে বহুত পস্তাব পাছত। সেইটো কাৰণে কৈছোঁ, আপোনালোকে কষ্টৰ মাজতে এইবছৰ বহুত বেছি কষ্ট কৰি প্ৰিপেৰেশ্যন কৰক, আৰু ভালেই ৰাখক, আপোনালোকৰ ভাল হওক, তাৰে কামনা ৰাখি আজি মোৰ ভিডিঅ'টো সিমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। জয় আই অসম, বন্দে মাতৰম।